হল পাকিস্তানৰ পৰা সন্ত্ৰাসবাদীয়ে যিদৰে পৰ্যটকসকলক ধৰ্ম খুদি খুদি হত্যা কৰিলে তাৰ পিছত সমগ্ৰ বিশ্বই পাকিস্তানক ধিক্কাৰ দিছে কিন্তু পাকিস্তানে নিজৰ চৰিত্ৰ সলনি কৰা নাই পাকিস্তানৰ মানসিকতা সলনি হোৱা নাই এই যুদ্ধ পৰিস্থিতিৰ মাজতো বাৰম্বাৰ সীমান্তত পাকিস্তানী সেনাই আজিলৈকে ক্ৰমাগতভাৱে 10-12ৰ বাবে তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু ভাৰতৰ ফাললৈ লক্ষ্য কৰি গুলি চালনা কৰিছে প্ৰত্যুত্তৰ ভাৰতীয় সেনাইও দিছে কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে পাকিস্তানৰ চৰিত্ৰ কেতিয়া সলনি হ'ব কাৰণ বাৰম্বাৰ পাকিস্তানী সেনাবাহিনীয়ে ভাৰতলৈ লক্ষ্য কৰি গুলি চালনা কৰিছে এলচিত উত্তেজনাপূৰ্ণ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যুদ্ধৰ পৰিস্থিতি দিনক দিনে যে এটা যুদ্ধৰ আশংকা কৰি থকা হৈছিল যে পেহেলগামৰ নৰসংহাৰ পিছত ভাৰতে যিকোনো মুহূৰ্তত পাকিস্তানক আক্ৰমণ কৰিব পাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল ভাৰতীয় সেনাক ফ্ৰী হেণ্ড কৰি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিকোনো মুহূৰ্তত আক্ৰমণ হ'ব পাৰে কিন্তু ভাৰতৰ পৰা সেই আক্ৰমণৰ যুঁজা দেখি পাকিস্তানো হাত সাৱটি বহি থকা নাই পাকিস্তানে এই যুদ্ধ পৰিস্থিতিৰ মাজতে পাকিস্তানৰ কিছুমান কাণ্ডই সমগ্ৰ বিশ্ববাসীক ভবাই তুলিছে যে পাকিস্তানে আসলতে কৰিব কি বিচাৰি আছে কাৰণ 450 কিলোমিটাৰ দূৰ লক্ষ্যবাদী ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছে পাকিস্তানে তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিব বিচাৰিছে তেওঁলোকে এটো কথা বুজাব বিচাৰিছে যদিহে ভাৰতে আক্ৰমণ কৰে তেন্তে পাকিস্তানে হাত সাৱটি বহি নাথাকে কিন্তু সামৰিক শক্তিৰ ক্ষেত্ৰত যদি কবলৈ যাওঁ পুনৰ কোৱাৰ প্ৰয়োজন নাই ভাৰত সামৰিক ক্ষেত্ৰত চতুৰ্থ স্থানত আছে ঠিক একেদৰে পাকিস্তান দ্বাদশ স্থানত আছে গতিকে বহুখিনি পিছপৰা সামৰিক শক্তিৰ ক্ষেত্ৰত কিন্তু পাকিস্তানে ভাবুকি দিবলৈ এৰা নাই হুংকাৰ দিবলৈ এৰা নাই তেওঁলোকে বাৰম্বাৰ ভাৰতক যুদ্ধৰ বাবে পৰিচিত কৰি আহিছে যিকোনো মুহূৰ্তত যুদ্ধ হয়তো পাকিস্তানে বিচাৰে আৰু যুদ্ধ হলে পাকিস্তানৰ কি পৰিস্থিতি হ'ব হেতু সকলোৱে জানো কিন্তু হিমানখিনি জনাৰ পিছতো পাকিস্তানে বাৰম্বাৰ মই কৈছো ইতিমধ্যে ক্ৰমাগতভাৱে 10-12ৰ বাবে তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু প্ৰথমবাৰৰ বাবে পাকিস্তানৰ ফালৰ পৰা পাকিস্তানী সেনাবাহিনীয়ে ভাৰতলৈ লক্ষ্য কৰি গুলি চালনা কৰিছে ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিছে কিন্তু এতিয়া পাকিস্তানৰ পৰা ডাঙৰ ডাঙৰ কথা শুনিবলৈ পাইছে তেওঁলোকৰ ৰাজনৈতিক নেতাসকলে ভাৰতক উদ্দেশ্যি ডাঙৰ ডাঙৰ মন্তব্য কৰিছে হুংকাৰ দিছে 450 কিলোমিটাৰ লক্ষ্যবাদী ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰাৰ পাছতেই পাকিস্তানৰ যিজন প্ৰতিৰক্ষা মন্ত্ৰী আছে খুৱাজ আসিফ তেওঁ সিন্ধুৰ নদীৰ বান্ধক লৈ যি সিন্ধু জল সিন্ধু যি চুক্তি আছিল সেই ভাৰতে যি বাতিল কৰি দিলে তাৰ পিছত পাকিস্তানৰ হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল সিন্ধু নদীৰ পানীৰ কোনো ধৰণৰ তথ্য ভাৰতে পাকিস্তানক দিয়া নাই কিন্তু সেই পৰিস্থিতিত তেওঁলোকে কৈছে যে ভাৰতে কিবা কাৰণত যদি সিন্ধু নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰে তেন্তে সেই বান্ধ পাকিস্তানে ভাঙি চুৰমাৰ কৰিব এই ধৰণৰ ভাবুকি প্ৰদান কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজ আসিফে গতিকে পাকিস্তানে যুদ্ধবিৰতিৰ অংশ হিচাপে এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছে আৰু লগতে পাকিস্তানৰ যি সুনমিয়ানী ৰেঞ্জ আছে আৰ্মি ট্ৰেঞ্জিস্টেন্স ফৰ্চেছ কমাণ্ডৰ অধীনত আবদালি ৱেপন সিস্টেম তেওঁলোকে পৰীক্ষা কৰিছে তেওঁলোকে এটো কথা জাহিৰ কৰিব বিচাৰিছে যে তেওঁলোকৰ ওচৰতো যথেষ্ট সংখ্যক সামৰিক শক্তি আছে তেওঁলোকে ভাৰতক প্ৰত্যুত্তৰ দিব হেতু কথা পাকিস্তানে কিন্তু বাৰম্বাৰ ইছলামাবাদে তেওঁলোকে ৰখি থকা নাই তেওঁলোকে আৰব সাগৰত পাকিস্তানী সেনাই লগতে নৌ সেনাই তেওঁলোকে ইটোৰ পিছত সিটো যুদ্ধ অভিযান চলাই আছে মানে তেওঁলোকে কৈছে যে তেওঁলোকো সাজু আছে যেহেতু পাকিস্তানৰ পৰিস্থিতি আমি সকলোৱে জানো তেওঁলোকে অৰ্থনৈতিকভাৱে সহায় ভিক্ষা বিচাৰি সমগ্ৰ ইউৰোপ কান্ট্ৰি হওক বা আমাৰ আমেৰিকা হওক বা এনেকুৱা যিসমূহ দেশ আছে তেওঁলোকৰ প্ৰধানমন্ত্ৰী ঘূৰি ফুৰে কিন্তু সেই দেশসমূহৰ নেতাসকলে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক সময় দিব নিবিচাৰে কাৰণ তেওঁলোকে ভিক্ষা খুজি ঘূৰি ফুৰে কিন্তু সেই সময়তো সেইখন দেশৰ ফালৰ পৰা যুদ্ধ কৰিবৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ তৎপৰতা তেওঁলোকে দেখুৱাইছে গতিকে সময় আহিলে প্ৰমাণ হ'ব যে পাকিস্তানৰ সেনাই ভাৰতীয় সেনাৰ যি আক্ৰমণ বা যি অভিযান প্ৰতিশোধ আছে প্ৰতিশোধ কিদৰে তেওঁলোকে নিজকে ৰক্ষা কৰিব পাৰে কিন্তু চিন্তা কথা যে ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰাৰ সময়ত পাকিস্তানী সেনাৰ লেফটেনেণ্ট জেনেৰেল মোহাম্মদ শাহবাজ খান আৰু মেজৰ জেনেৰেল শাহৰিয়াৰ পাৰভেজ ভাট তাত উপস্থিত আছিল আৰু হেতু সম্পূৰ্ণ পাকিস্তানৰ চৰকাৰৰ তৎপৰতাত কৰা হৈছে পাকিস্তানী সেনাৰ তৎপৰতাত কৰা হৈছে ইতিমধ্যে পাকিস্তানী সেনাই কৈছে যে যিকোনো মুহূৰ্তত ভাৰতে যদি সিন্ধু নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰে সেই বান্ধ তেওঁলোকে ভাঙি দিব লগতে তেওঁলোকে বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে 10 বাৰকৈ তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰিছে আৰু হেতু পাকিস্তানৰ নতুন কথা নহয় পাকিস্তানৰ চৰিত্ৰ এটো তেওঁলোকে বাৰম্বাৰ ভাৰতৰ সীমান্ত উত্তপ্ত কৰাৰ সৃষ্টি কৰে বা তাত তেওঁলোকে সংঘৰ্ষ লাগি থাকিবলৈ চেষ্টা কৰে 1961 হওক 71 হওক
99 হওক এই সময়ছোৱাত কিন্তু প্ৰত্যেকবাৰেই পাকিস্তানৰ ফালৰ পৰাই প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰা হৈছিল যুদ্ধত কেইবাবাৰো মুখ ঠেকেচা খাইছে পাকিস্তানে কিন্তু তাৰ পাছতো তেওঁলোকৰ চৰিত্ৰ সলনি হোৱা নাই তেওঁলোকৰ সম্বিত ঘূৰি অহা নাই তেওঁলোকে বাৰম্বাৰ একাংশ সন্ত্ৰাসবাদী সংগঠন হওক বা চীন বা বাংলাদেশৰ পৰিচনাত পৰি পাকিস্তানে বাৰম্বাৰ যুযুধান ৰূপ লৈ আছে ভাৰতৰ বিৰুদ্ধে যেটো হয়তো পাকিস্তানৰ বাবে এটা অতি বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব যেতিয়া ভাৰতে আক্ৰমণ কৰিবলৈ যায় কাৰণ এতিয়ালৈকে এটো ভাৰতৰ আগৰ পৰা এটা লক্ষণ আছে বা ভাৰতৰ এটো এটা চৰিত্ৰ যে ভাৰতে কেতিয়াও কোনো দেশৰ ওপৰত প্ৰথমে আক্ৰমণ নকৰে কিন্তু যদিহে ভাৰতৰ ওপৰত আক্ৰমণ হয় তেন্তে কিন্তু ভাৰতীয় সেনা হাত সাবতি বহি নাথাকে আমি দেখিছো এই সময়ছোৱাত বিশেষকৈ আমি 1999 চনৰ যে কাৰ্গিল যুদ্ধ আছিল এই কাৰ্গিল যুদ্ধৰ সময়ত আমি দেখিছিলো পাকিস্তানী সেনাক কিদৰে খেদি খেদি সীমান্তৰ পৰা ভাৰতীয় সেনাই তেওঁলোকক পঠিয়াই দিছিল 71ত আমি দেখিছিলো কিদৰে পাকিস্তানী সেনাই ভাৰতৰ সেনাৰ হাতত তেওঁলোকে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল বাংলাদেশ হল 65ত আমি দেখিলো গতিকেলৈ এটো ইতিহাস আছে পাকিস্তানৰ কিন্তু ইতিহাসৰ পৰা কৰবাত নহয় কৰবাত শিক্ষা লোৱা নাই পাকিস্তানে গতিকেলৈ তেওঁলোকে বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে আৰু লগতে তেওঁলোকে এটা কথা কৈছে যে ভাৰতক সকিয়নি দিছে এক প্ৰকাৰ পাকিস্তানে কৈছে প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজ আসিফে কৈছে হিন্দু জলসন্ধি অনুসৰি হিন্দু নদীৰ যিমানখিনি পানী পাকিস্তানৰ প্ৰাপ্য হিমানখিনি পাকিস্তানে পাবই লাগিব যদি পাকিস্তানৰ হিমানখিনি পানী ভাৰতে নিদিয়ে তাত যদি নদী বান্ধ দিয়ে তেন্তে লগালগ পাকিস্তানে ভাৰতৰ সেই নদী বান্ধ ভাঙি চুৰমাৰ কৰিব এয়া মন্তব্য আহিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ফালৰ পৰা অতি হাস্যকৰ মন্তব্য তেওঁলোকে নিজৰ বেলুচিস্তান আৰ্মিৰ লগত তেওঁলোকে যুঁজিব নোৱাৰে তেওঁলোকৰ বেলুচিস্তান আৰ্মিয়ে বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে তেওঁলোকৰ কি অৱস্থা কৰিছিল দুমাহ তিনিমাহ আগতে আমি সকলোৱে দেখিছো এখন ৰেল পাকিস্তানৰ ভূমিৰ পৰা বেলুচ লিবাৰেশ্যন ফ্ৰণ্টে অপহৰণ কৰি লৈ গ'ল তাত পাকিস্তানী সেনাই পিছ হুহুকি আহিব লগা হ'ল কিন্তু এতিয়া তেওঁলোকে সন্ত্ৰাসবাদীৰ হাতত ধৰি চীনৰ পৰিচনাত পৰি বাংলাদেশৰ পৰা সহায় পাম বুলি ভাবি তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আৰু যুদ্ধৰ ফলাফল কি হ'ব হেতু সমগ্ৰ বিশ্বই জানে গতিকে পাকিস্তানৰ এই ধৰণৰ মন্তব্য আহি আছে লগতে কৈছে আন্তঃৰাষ্ট্ৰীয় মঞ্চত ইছলামাবাদে পাকিস্তানে এই কথাটো পানীৰ সমস্যাৰ কথাটো উত্থাপন কৰিব বিচাৰি আছে যে ভাৰতে তেওঁলোকক মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা চোৱা নাই আৰু লগতে তেওঁলোকৰ ফালৰ পৰা এটা মন্তব্য আহিছে যে কেৱল গুলি বন্দুকৰ যুদ্ধৰে আগ্ৰাসন নহয় পানী আবদ্ধ কৰি ৰখাটোৰ আগ্ৰাসনৰ এটা ৰূপ পাকিস্তানৰ পৰা এই মন্তব্য আহিছে আৰু সেই পাকিস্তানে কিন্তু ভাৰতৰ ভূমিত আহি কাশ্মীৰৰ পেহেলগামত আহি তেজৰ নৈ বুৱাই থৈ গৈছে সেই পাকিস্তানে এতিয়া মানৱীয়তাৰ কথা কৈ আছে সেয়া হৈছে পাকিস্তানৰ দুমুখীয়া চৰিত্ৰ তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে ধোৱা তুলসী পাত সজাব বিচাৰে কিন্তু সকলোৱে জানে যে পাকিস্তানৰ ভূমিৰ পৰা কিমান সন্ত্ৰাসবাদ তাত জন্ম হৈছে লালিত পালিত হৈছে কাৰণ বিশ্বৰ আটাইতকৈ যদি ক'বলৈ যাওঁ এই সময়ছোৱাত যেহেতু উসামা বিন লাদেন আহিছিল যি ধৰণে তেওঁ আমেৰিকাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল আৰু আমেৰিকাৰ সেনাই বিচাৰি বিচাৰি আহি আমেৰিকাৰ চিল সেনাই আহি পেলাই পাকিস্তানতে কিন্তু লাদেনক ধৰিছিল তাৰ পূৰ্বে আমি জানো যে মৌলবাদী সংগঠনসমূহৰ লস্কৰী তৈবাৰ হওক হিজবুল মুজাহিদিন হওক সকলো সন্ত্ৰাসবাদী সংগঠনৰ নেতাসমূহ পাকিস্তানৰ ভূমিতে আছে পাকিস্তানতে লুকাই আছে পাকিস্তানৰ পৰা তেওঁলোকে সমগ্ৰ বিশ্বত সন্ত্ৰাসবাদ বিয়পাই আছে কিন্তু তাৰ পাছতো এতিয়া তেওঁলোকৰ ফালৰ পৰা মন্তব্য আহিছে যে তেওঁলোকে এতিয়া মানৱীয়তাৰ কথা কৈছে আৰু মানৱীয়তাৰ কথা এফালে কৈ থকাৰ সময়তেই তেওঁলোকৰ সেনাই বাৰম্বাৰ ভাৰত পাকিস্তান সীমান্তত পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি আহিছে ধৈৰ্যৰ বান্ধ কৰবাত চিং খাইছে গতিকেলৈ 10 দিনত 10 বাৰকৈ তেওঁলোকে ক্ৰমাগতভাৱে পাকিস্তানী সেনাই কিন্তু যুদ্ধবিৰতি উলংঘা কৰিছে আৰু লগতে ইছলামাবাদৰ পৰা তেওঁলোকে 450 কিলোমিটাৰ লক্ষ্যভেদী ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰি দেখুৱাইছে বেলিষ্টিক মিসাইল পৰীক্ষা কৰি দেখুৱাইছে আৰু এইখিনি সময়ত পাকিস্তান সুনমিয়ানী ৰেঞ্জত আৰ্মি টেঞ্জেষ্টিক ফৰ্চেছ কমাণ্ডৰ অধীনত আবাদ আলী ৱেপন সিস্টেমো তেওঁলোকে পৰীক্ষা কৰিছে লগতে আৰব সাগৰত পাকিস্তানী নৌসেনাই যুদ্ধ অভিযান সামৰিক অভিযান অব্যাহত ৰাখিছে কাৰণ দুদিন পূৰ্বে আমি দেখিছিলো ভাৰতৰ নৌসেনাই আৰব সাগৰত তেওঁলোকে যুদ্ধ জাহাজ মেলি দিছিল লগতে যি এক্সপ্ৰেছৱেত আছে গংগা এক্সপ্ৰেছৱেত কিন্তু ভাৰতীয় বায়ু সেনাই নিজৰ সামৰিক যি শক্তি আছে সেই শক্তি প্ৰদৰ্শন কৰিছিল যিকোনো মুহূৰ্ততে যুদ্ধ হ'ব পাৰে কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যেই ভাৰতীয় সেনাৰ ওপৰত সকলো দায়িত্ব অৰ্পণ কৰিছে কেনেকৈ পাকিস্তানৰ কোনখিনি স্থানত
সন্ত্ৰাসবাদী লুকাই আছে ক'ত আক্ৰমণ কৰিব সকলো ভাৰতীয় সেনাই নিৰূপণ কৰিব হেতু কেন্দ্ৰীয় চৰকাৰে নিৰূপণ নকৰে বুলি কৈছে আৰু লগতে কৈছে ভাৰতীয় সেনাৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজৰ বা দেশবাসীৰ সম্পূৰ্ণ বিশ্বাস আছে আশ্বাস আছে গতিকে তাক লৈ দ্বিতীয়বাৰ আলোচনা কৰাৰ কোনো প্ৰয়োজন নাই গতিকে সকলোৱে ভাবিছে সকলোৱে আশা কৰে যে পাকিস্তানক এখিকনি দিবৰ সময় হৈছে কাৰণ পেহেলগামৰ নৰসংহাৰৰ পিছত সমগ্ৰ বিশ্বই কিন্তু পাকিস্তানক সমালোচনা কৰিছে পাকিস্তানক একেমুখে ধিক্কাৰ দিছে কিন্তু সেই পাকিস্তানে এতিয়া চীন আৰু বাংলাদেশৰ লগ লাগি চীনে প্ৰত্যক্ষভাৱে তেওঁলোকক সহায় নকৰিব পাৰে কিন্তু সন্ত্ৰাসবাদীকেইটা যেতিয়া এলা আহিছিল সন্ত্ৰাসবাদীকেইটাৰ পৰা চীনত নিৰ্মিত জামাৰ লগতে চীনত নিৰ্মিত মোবাইল ফোন মোবাইল এপ আছিল তেওঁলোকৰ লগত আৰু পথ নিৰ্দেশনাৰ বাবে যেটো মোবাইল এপ ব্যৱহাৰ কৰিছিল লস্কৰী তয়বাৰ সন্ত্ৰাসবাদীকেইটাই যিকেইটাই ২৭ জন নিৰীহ পৰ্যটকক পেহেলগামত খুদি ধৰ্ম খুদি হত্যা কৰিছিল তেওঁলোকে চীনা সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ পূৰ্বেও নজিৰ আছে পাকিস্তানী সেনাই চীনৰ পৰা অনা ধাৰ কৰি অনা একাংশ ক্ষেপণাস্ত্ৰৰে তেওঁলোকৰ সামৰিক বাহিনী চলি আছে গতিকে চীন নহলে পাকিস্তান নচলে গতিকে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে চীনে পাকিস্তানক সহায় কৰিছে আৰু পেহেলগামৰ এই নৰসংহাৰৰ আৰত পাকিস্তানী সেনা উতপুতভাৱে জড়িত আছে বুলি ইতিমধ্যে এনআইএৰ তদন্তত প্ৰতিবেদনত ওলাইছে আৰু লগতে যেটো ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল আইএসআই পাকিস্তানী সেনা আৰু লস্কৰী তয়বাই মিলিয়েই তাত নৰসংহাৰৰ কথা তেওঁলোকে চিন্তা কৰিছিল পৰিকল্পনা কৰিছিল গতিকে পাকিস্তানী সেনাৰ পৰা ইয়াতকৈ বেছি আৰু কি আশা কৰিব পাৰি এনেকুৱা এখন দেশ যিখনৰ সেনা সন্ত্ৰাসবাদীৰ দ্বাৰা পৰিচালিত হয় এনেকুৱা এখন দেশ যিখন দেশৰ চৰকাৰে সন্ত্ৰাসবাদী থকাৰ পাছতো সন্ত্ৰাসবাদীক তেওঁলোকে সাৰ পানী যোগান ধৰিবলৈ বাধ্য হয় এয়া হৈছে পাকিস্তানৰ পৰিৱেশ পাকিস্তানৰ চৰিত্ৰ গতিকে সমগ্ৰ বিশ্বই তেওঁলোকক ধিক্কাৰ দিয়াৰ পিছতো তেওঁলোকে চৰিত্ৰ সলনি কৰিব পৰা নাই কাৰণ তেওঁলোকৰ তেজে সন্ত্ৰাসবাদী তেজ আছে আৰু পাকিস্তানী সেনাই উতপুতভাৱে আইএসআই আৰু মৌলবাদী সংগঠনসমূহক তেওঁলোকে সহায় কৰে আৰু উৰি হক পেহেলগাম হক এনেকুৱাবোৰ হত্যাকাণ্ড বা এনেকুৱাবোৰ নৰসংহাৰ আৰত সদায় পাকিস্তানী সেনা জড়িত আছে কিন্তু বাৰম্বাৰ প্ৰতিপন্ন হৈছে কিন্তু তাৰ পাছতো পাকিস্তানী সেনাই নিজৰ যি সেনাৰ চৰিত্ৰ থাকিব লাগে এখন দেশৰ প্ৰতিৰক্ষাৰ দায়িত্বত থকা সেনাৰ যি চৰিত্ৰ সেই চৰিত্ৰ পাকিস্তানী সেনাই ধৰি ৰাখিব পৰা নাই যাৰ বাবে তেওঁলোকে ভিৰুৰ দৰে আহি প্ৰত্যেকবাৰে পিছফালৰ পৰা তেওঁলোকে আক্ৰমণ কৰে অতৰ্কিত আক্ৰমণ কৰে সন্মুখীকৈ যেবাৰ যুদ্ধ হৈছে পাকিস্তানে বেয়াকৈ অতি লজ্জাজনকভাৱে তেওঁলোকে পৰাস্ত হৈছে কিন্তু তাৰ পাছতো তেওঁলোকে সম্বিত ঘূৰি অহা নাই এবাৰ হয়তো পুনৰ তেওঁলোকে পৰাস্ত হ'ব বিচাৰিছে আৰু ভাৰতে ইতিমধ্যে অৰ্থনৈতিক দিশৰ ফালৰ পৰা হওক তেওঁলোকৰ আমদানি সকলো বন্ধ কৰি দিছে সকলো প্ৰকাৰৰ বাণিজ্য বন্ধ কৰি দিছে ভাৰতৰ আকাশমাৰ্গ পাকিস্তানে ব্যৱহাৰ কৰিব নোৱাৰিব যাৰ ফলত পাকিস্তানৰ যি বিমান আছে পাকিস্তানৰ বিমান সেৱা হওক বা সংস্থাসমূহৰ ক্ষেত্ৰত পাকিস্তানী চৰকাৰে কেইবা কোটি টকাৰ তেওঁলোকৰ লোকচান হৈছে গতিকে এতিয়া পাকিস্তানে যুদ্ধলৈ সাজু হৈছে বুলি তেওঁলোকে কৈছে গতিকে সকলোৱে চাই আছে যুদ্ধ পৰিস্থিতিৰ মাজত পাকিস্তানৰ কিছুমান অবিবেচকি কাণ্ড যিসমূহ কাণ্ডই এই যুদ্ধ পৰিস্থিতি অধিক ভয়ংকৰ কৰি তুলিব পাৰে আৰু হয়তো ভাৰতে পাকিস্তানক এখিকনি দিবৰ বাবে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে কিন্তু তাৰ মাজতেই বাৰম্বাৰ সীমান্ত যুদ্ধবিৰতি উলংঘা কৰি আহিছে পাকিস্তানে ধন্যবাদ